নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনালোঁ। আজি হ'ল বহাগৰ 1 তাৰিখ আৰু আমি দুয়ো এতিয়া মন্দিৰ যাবলৈ ওলাব ধৰিছোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ঘৰৰ পৰা, সেইকাৰণে আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো। এতিয়া মন্দিৰ যাবৰ কাৰণে ওলাই মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ওলাই কৰি আজৰি হোৱাৰ পিছত গৈ মন্দিৰ পালোঁগৈ আৰু মন্দিৰতহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁগৈ। হাজবেণ্ড আৰু মই ৰখি আছোঁ দোকানতে। ইয়াতে চাকি লৈ লৈছোঁ চাকি জ্বলাবৰ বাবে। এইখন দোকানখন, এই দোকানখনৰ পৰা আমি এয়া লৈছোঁ আৰু কাষত দেখিছেনে মন্দিৰৰ চৌহদত কিমান দোকান আছে। মই আপোনালোকক এয়া ধুনীয়াকৈ দেখাই দিছোঁ এইখন মন্দিৰখন, আৰু তাৰ এই দুইটা ছাইডে দোকান আছে। এয়া এইখন আমি দোকানৰ পৰা এয়া চাকি লৈ আছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, মা কল্যাণী মন্দিৰৰ সন্মুখৰ এই দোকানখিনিতে সকলো ধৰণৰ বস্তু পোৱা যায়, যিসমূহ মন্দিৰত দৰকাৰী। শৰাই দিবৰ বাবেও ইয়াতে আহি প্ৰসাদ ল'ব পাৰে। যিসকল ভক্ত দূৰণিৰ পৰা আহে ইয়াতে আহি ধুনীয়াকৈ শৰাইৰ কাৰণে সকলোখিনি বস্তু ল'ব পাৰে। এতিয়া আমি চাকি ল'লোঁ, চাকি লৈ পেলাই এয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ দুয়ো। এয়া চাকিৰ থালিখন মই আপোনালোকক দেখাই দিছোঁ। এতিয়া আমি দুয়ো মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু আহক মন্দিৰভাগ দৰ্শন কৰোঁ। ধূপ চাকি ধুনীয়াকৈ জ্বলালোঁ আৰু মাৰ আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লোৱাৰ পিছত মই মন্দিৰৰ ভিতৰভাগ আপোনালোক সকলোকে অকণমান দেখাই দিব বিচাৰিছোঁ। মা কল্যাণী থানলৈ যিসকল আহিছেতো দেখিছে, যিসকল দূৰণিৰ পৰা চাইছে ইয়াৰ পৰা আশীৰ্বাদ ল'ব পাৰে আপোনালোকে। মই ধুনীয়াকৈ মন্দিৰৰ ভিতৰভাগ দেখাই দিছোঁ আপোনালোকক। এয়া আপোনালোক সকলোকে মন্দিৰভাগ ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এতিয়া মই বাহিৰ ভাগলৈ নিব বিচাৰিছোঁ। বাহিৰ ভাগো বহুত ধুনীয়াকৈ বনাইছে। বাহিৰ ভাগত ৱালসমূহত ধুনীয়াকৈ এনেদৰে মূৰ্তি বনাই থৈছে। আৰু এই মূৰ্তিসমূহ বনোৱাৰ পিছত বা মন্দিৰভাগ বনোৱাই হোৱাৰ পিছত মই যোৱা হোৱাই নাছিলে। প্ৰায় 1.5 বছৰমানেই হ'ল মন্দিৰভাগলৈ যোৱা হোৱা নাছিলে। বিয়াৰ পিছত আমি দুয়ো সেৱা ল'বলৈ মাত্ৰ গৈছিলোঁ, তাৰপিছত যোৱা হোৱাই নাছিলে। এতিয়া ধুনীয়াকৈ গ'লোঁ আৰু সেৱা ল'লোঁ। সেৱা লৈ এয়া প্ৰসাদ খাবলৈ লৈছোঁ। দুয়োয়ে প্ৰসাদ ল'লোঁ। এতিয়া আমি খাবলৈ বহিছোঁ। এই ৰুমটোতে প্ৰসাদ খোৱা হয়। আগতে ইয়াত সুবিধা নাছিলে। আগতে মন্দিৰৰ বাহিৰভাগ যিখিনি মেইন মন্দিৰখন আছে তাৰ বাহিৰভাগতে খোৱা হয়। এতিয়া ধুনীয়াকৈ মন্দিৰভাগ বনাই দিছে আৰু ইয়াতে খাব পাৰি। ইয়াতে ভোগ দিলেও ধুনীয়াকৈ খাব পাৰি। মই আপোনালোকৰ ভিতৰভাগৰ ধুনীয়াকৈ দেখাই দিলোঁ। আৰু এতিয়া আমি দুয়ো এয়া বাহিৰলৈ ওলাই আহিব ধৰিছোঁ।
প্ৰসাদ খাই ওলাই আহি মই আপোনালোকক এয়া মন্দিৰ ভাগ ধুনীয়াকৈ অকণমান দেখাই দিছোঁ। আৰু এই আহঁত গছজোপাত ৰছী মেৰিয়াই থোৱা আছে। জনবিশ্বাস হয় যে ইয়াতে মনৰ কামনা পূৰণ হয়, এনেদৰে মনত যিকোনো কথা ভাবি পেলাই আহঁত গছজোপাৰ ৰছী মেৰিয়াই থ'লে, সেইকাৰণে এয়া ৰছী মেৰিয়াই থোৱা আছে। আৰু মই মন্দিৰখনৰ বাহিৰত আহি আপোনালোকক অকণমান দেখাই দিছোঁ আহঁত গছজোপা, এইজোপা আহঁত গছ। মন্দিৰৰ পৰা ওলাই আহি ঘৰলৈ আহিলোঁ। ঘৰৰ পৰা এয়া মাৰ ঘৰলৈ গ'লোঁ সেৱা ল'বলৈ। তাতে গৈ ধুনীয়াকৈ বিহু খালোঁ আৰু সেৱা ল'লোঁ মা দেউতাৰ। বহুত দিনৰ পিছত ঘৰলৈ গ'লোঁ যে ভিডিঅ' কৰা নহ'ল, মাত্ৰ দুখনমান ফটো উঠিছিলোঁ। ভাবিলোঁ মা মই সকলোখিনি এনেকৈ ফটো উঠিছোঁ যে একপি ফটো শ্বেয়াৰ কৰি দিলোঁ। আৰু আহোঁতে এয়া দেখিছে নহয় আমাৰ ৰ'জ মোৰ লগতে গুচি আহিলে। তাইৰ 5 বছৰ হ'ল বয়স, আজিলৈকে মাকক এৰি ক'তো থাকি পোৱা নাই। কিন্তু মোৰ লগত তাই গুচি আহিলে আৰু আহি পেলাই এয়া খুৰা ছোৱালীৰ লগত মোৰ বিচনাৰ ওপৰত নাচি আছে বিহু নাচ। হাজবেণ্ডে বিহু গান লগাই দিছে আৰু দুইজনী বিহু নাচি আছে। তাই কৈছে আজি থাকিম, কিন্তু ঘৰত সকলোৰে চিন্তা হৈ গৈছে তাই থাকিব পাৰিব নাই, মাকক এৰি কেতিয়াও থাকি পোৱা নাই। কিন্তু তাই এয়া ফূৰ্তি কৰি আছে নাচি নাচি। নাচি অলপ দেৰি ৰখি পেলাই ভাত খোৱালোঁ। তাৰপিছত ভাত খোৱাৰ পিছত তাইক এতিয়া বিচনা পাৰি শুবলৈ দিছোঁ মই। আৰু এয়া দেখিছে শুব লৈ পেলাই অকণমান মোবাইল চাওঁ বুলি কৈ মোবাইল চাই আছে। আৰু মই তাইৰ ওচৰতে বহি আছোঁ। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেলটো অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ' সকলোখিনি ন'টিফিকেশ্যন আপোনালোকে লগত পাই যাব। ধন্যবাদ।